চিপাঝাৰ সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানেই হৈছে আমাৰ এই কুৰুৱা, বাজনা পথাৰ আৰু আমাৰ মানে গণেশগুৰি। এই তিনিটা পঞ্চায়তৰ বাবে বা জনসাধাৰণৰ বাবে আটাইতকৈ ভাল খবৰ এয়ে যে এটা দিগন্তৰ সূচনা হৈছে আৰু গোটেই দিগন্তৰ সূচনাটো আৰম্ভণি কৰিছে, শুভাৰম্ভণি কৰিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। দলংখনৰ লগত, ৰিং ৰোডৰ লগত ইতিমধ্যে আমি অসমমালা সংযোগ আৰু গোটেইখিনি ক্ষেত্ৰতেই ইয়াত আজি যেনেকে গ্ৰাম্য পথসমূহৰ মানে ভাল কৰাৰ কাৰণে যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি কৈছিলো যে যেতিয়া ৰিং ৰোডৰ কাম আৰম্ভ হ'ব তেতিয়া আমি গোটেই পথবিলাকতেই আমি কি কৰিম যে গ্ৰাম্য পথবিলাক আমি সুন্দৰভাৱে আমি ফেভাৰ ব্লকেৰে আমি কৰিব পাৰিম। তাৎপৰ্যপূৰ্ণভাৱে কিৰিংবৰী প্ৰথম কাম কিন্তু এই প্ৰথম মই কামটো আৰম্ভ কৰিছিলো আৰু কিৰিংবৰীৰ যিখিনি আমাৰ মানুহ আছে মানে যিখিনি আমাৰ মানে থলগিৰি আছে সেইখিনি ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছো যে ইয়াত যিটো নেকি আমাৰ ৰঙামাটিৰ পৰা একেবাৰে কুৰুৱালৈকে এই মথাউৰিটো আচলতে আমাৰ এটা চিষ্টেমত আছে যে সেইটো কি হ'ব লাগিব যে মানে গাড়ী যোৱা, মানুহ যোৱা এটা পথ, সুন্দৰ পথ এটা হ'ব। আৰু ইতিমধ্যে কিছু কিছু অংশত হৈছে, এতিয়া অলপ বাকী আছে। সেইখিনিও এইবাৰ কৰাৰ কাৰণে আমি আৰম্ভণিৰ পৰা সেইটো প্ৰচেষ্টা আমি কৰি আছিলো আৰু সেইটো কথা মই কৈছিলো যে পথছোৱা আমি কৰিব নোৱাৰো, সেই পথছোৱা কিন্তু চৰকাৰৰ মানে এটা ইণ্টিগ্ৰিটি অৰ্থাৎ মানে ইয়াত PWD আৰু আমাৰ মথাউৰি এই দুটা বিভাগৰ মাজেদি সেই কামটো সম্পন্ন কৰাৰ কাৰণে ইতিমধ্যে গোটেইখিনি ব্যৱস্থাই হৈছে আৰু আমাৰ কিৰিংবৰী বুলি নকওঁ, এই গোটেই পথছোৱা একেবাৰে আমাৰ কুৰুৱালৈকে এই গোটেই কামখিনি কিন্তু সুন্দৰভাৱে নিৰ্মাণৰ যোজাও চলি আছে। কিন্তু অন্যান্য গ্ৰাম্য পথবিলাকক আমি 1 জুলাইৰ পৰা আৰম্ভ হ'ব আমাৰ VVG ৰামজী। গতিকে মই আকৌ সেইদিন গোটেই পঞ্চায়তৰ কাৰ্যকৰ্তাসকলৰ সৈতে বহিম, মোৰ কাৰ্যকৰ্তাসকলৰ সৈতে বহিম, বহি পেলাই কোনটা পথ, কাৰণ মই আমাৰ যিবিলাক নেকি আমাৰ মেম্বাৰ আছে সেই মেম্বাৰবিলাককো মই কৈছো কি কি পথ মানে বাকী আছে আৰু আমাৰো কাৰ্যকৰ্তাসকলক কৈছো কি কি পথ বাকী আছে, কি কি মন্দিৰ বাকী আছে, কি কি কাম বাকী আছে। এইখিনি যদি মোক মানে প্ৰণালীবদ্ধভাৱে দিলেতো কামটো কৰাৰ কাৰণেতো আমি যথেষ্টখিনি আগবাঢ়িছো, এতিয়া একো সমস্যা নাই। গতিকে মন্দিৰৰ প্ৰত্যেকটো মন্দিৰতে এতিয়া আপোনালোকে গমেই নাপায় যে ইতিমধ্যে 965টা মন্দিৰ একেবাৰে 21 চনৰ পৰা আমি নিৰ্মাণৰ কাম আৰু পইচা দিয়া কামো আমি কৰিলো। কৰবাত হৈছিল নেকি এনেকুৱা কাম? এনেইতো মানুহে নেতিবাচক কথাবিলাক কৈ মানুহক বিভ্ৰান্ত কৰে। সেইকাৰণে গজে কিছু কথা নুবুজাকে এতিয়া আজি এইটো মন্দিৰৰ কাগজখন হোৱা নাই বা সেইটো মন্দিৰৰ কাগজখন হোৱা নাই, হ'লেতো মই 3 লাখ টকা দিব পাৰো। কিন্তু এতিয়া দিয়াৰ কাৰণে এতিয়া আছে ন সময়, দিলেই হ'ল, হৈ হাল্লা কৰি দি লাভ নাই। কাৰণ কিৰিংবৰী কথাটো ই অনবৰতে মোক কৈ থাকে, কিৰিংবৰী এটা পইচা মই দিছো আৰু 3 লাখ টকা এটা দিয়াৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিছো। এনে ওপৰতে কৈ থাকিলে নহ'ব, যে খুব ভালকৈ ভিতৰত সোমাব লাগিব। প্ৰত্যেকটো কাৰ্যকৰ্তাই যদি আজি এটা বস্তু চাব লাগিব যে আমি ৰাস্তা নিৰ্মাণ কৰো, কিন্তু সেই ৰাস্তাৰে গাড়ী যিবিলাক যায় এই গাড়ীবোৰ কৰ? এই গাড়ীবোৰ মানে কি চৰকাৰে কৰে কামটো, কিন্তু গাড়ীবিলাকে সেইবিলাক গাড়ীয়ে কিন্তু কোনো ক্ষেত্ৰতেই চিপাঝাৰৰ গ্ৰাম উন্নয়নৰ ক্ষেত্ৰত কিবা অৰিহণা আছে নেকি? এই যিমানবিলাক মানে আমাৰ মানে উদ্যোগ হৈছে, এই উদ্যোগবিলাকৰ মূল লক্ষ্যটো কি? তেওঁলোকে ইলেকশ্যন সময়ত কংগ্ৰেছক সহায় কৰিব, তাৰপৰা আকৌ চৰকাৰক সহায় নকৰে। এইবিলাকৰ বিৰুদ্ধে কিন্তু আমি লাগিব লাগিব।